নমস্কাৰ বন্ধুসকল, মই আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই ৰাষ্ট্ৰীয় বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ ৰিলেশ্যনশ্বিপত যদি কিবা সমস্যা আছে, এয়া প্ৰেমজনিত সমস্যা বা বৈবাহিক জীৱনৰ সমস্যা, যিকোনো ধৰণৰ সমস্যা হ'ব পাৰে। বন্ধুসকল, আমাৰ জীৱনত লাভ, ৰিলেশ্যনশ্বিপ, ৰোমান্স বা বৈবাহিক সুখৰ গ্ৰহটো হৈছে শুক্ৰ গ্ৰহ। যদি আমাৰ জন্মকুষ্ঠিত শুক্ৰ গ্ৰহৰ অৱস্থাত থাকে বা শুক্ৰৰ লগত ৰাহু, কেতু বা অন্যান্য কোনো পাপী গ্ৰহ বহি থাকে বা শুক্ৰ গ্ৰহৰ ওপৰত কোনো পাপী গ্ৰহৰ দৃষ্টি পৰে, তেতিয়াও আমাৰ শুক্ৰ গ্ৰহৰ বেয়া প্ৰভাৱ লাভ হয়। বা যদি আমাৰ শুক্ৰ গ্ৰহ নিজ অৱস্থাত থাকে, অস্ত হৈ থাকে, তেতিয়াও আমাৰ লাভ, ৰিলেশ্যনশ্বিপ বা মেৰিড লাইফৰ ক্ষেত্ৰত সমস্যা হয়। গতিকে যদি আমাৰ ৰিলেশ্যনশ্বিপত সমস্যা হৈছে, তেন্তে নিশ্চয় আপোনাৰ জন্মকুষ্ঠিত শুক্ৰ গ্ৰহৰ কিবা নহয় কিবা এটা দোষ আছে, যাৰ কাৰণে আপোনাৰ ৰিলেশ্যনশ্বিপত সমস্যা হৈছে। বন্ধুসকল, তাৰোপৰি আজি মই আপোনালোকক যিকেইটা উপায় দিম, এই উপায়কেইটা আপোনালোকে কৰি চাব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে 100% ফল লাভ কৰিব। যদি আপোনালোকৰ ৰিলেশ্যনশ্বিপত প্ৰায় সমস্যা হৈ থাকে, লাভ লাইফত হওক, মেৰিড লাইফত হওক, তেন্তে আপোনালোকে ঘৰৰ দুটা দিশ মন কৰিবচোন। সেই দুটা দিশত নিশ্চয় আপোনালোকৰ ক'ৰবাত নহয় ক'ৰবাত সমস্যা আছে। সেই দুটা দিশ হৈছে দক্ষিণ পূব আৰু দক্ষিণ পশ্চিম। যদি আপোনাৰ ঘৰত দক্ষিণ পূব আৰু দক্ষিণ পশ্চিমত কিবা বাস্তু দোষ আছে, তেন্তে আপোনালোকে তাৰ প্ৰতিকাৰ কৰাৰ প্ৰথম ব্যৱস্থা কৰি ল'ব। বিশেষকৈ যিসকলৰ মেৰিড লাইফ ডিষ্টাৰ্ব হৈ আছে, তেওঁলোকৰ নিজৰ ঘৰত দক্ষিণ পূব অৰ্থাৎ অগ্নিকোণ আৰু দক্ষিণ পশ্চিম অৰ্থাৎ নৈৰিত কোণ, এই দুটা কোণত কিবা বাস্তু দোষ আছে নি, প্ৰথমে সেইটো মন কৰি ল'ব। যদি আছে, তাৰ প্ৰতিকাৰ কৰি ল'ব। তাৰপিছত মই কোৱা উপায়খিনি আপোনালোকে ফ'ল' কৰিব। বা যিসকল প্ৰেমজনিত সমস্যাত ভুগি আছে, ৰিলেশ্যনশ্বিপৰ সমস্যাত ভুগি আছে, তেওঁলোকেও এইকেইটা উপায় কৰিব পাৰে। কি উপায় কৰিব লাগে? প্ৰত্যেক দিনে নিজৰ গা ধোৱা পানীত অলপমান গোলাপ জলৰ টেমা আপোনালোকে নিশ্চয় কছমেটিক্সৰ দোকানত পাই যাব, সেই গোলাপ জল অকণমান মিলাই গা ধুব লাগে। দ্বিতীয়তে, প্ৰত্যেক শুক্ৰবাৰৰ দিনা ইত্ৰ অৰ্থাৎ য'ত এলকহল মিক্স কৰা নাথাকে, তেনেকুৱা পাৰফিউম, যাক অসমীয়াত আতৰ বুলিও কোৱা হয়, তেনেকুৱা ইত্ৰ শুক্ৰবাৰৰ দিনা গা পা ধুই আপোনালোকে ৰাতিপুৱাৰ সময়ত 6টাৰ পৰা 8টা বজাৰ ভিতৰত, ৰাতিপুৱা 6টাৰ পৰা 8টা বজাৰ ভিতৰত নাভিত এই অনামিকা আঙুলিৰ সহায়ত ইত্ৰ লগাব লাগে। আৰু শুক্ৰ গ্ৰহৰ বীজ মন্ত্ৰ, সেই বীজ মন্ত্ৰটো আপোনালোকক মই আগতেও কৈছিলোঁ। সেই বীজ মন্ত্ৰটো হৈছে ওম দ্ৰাং দ্ৰিং দ্ৰং ছ শুক্ৰই নমঃ। ওম দ্ৰাং দ্ৰিং দ্ৰং ছ শুক্ৰাই নমঃ। এই মন্ত্ৰটো 11 বাৰ বা 108 বাৰ জপ কৰিব লাগে। কি কৰিব লাগে? ইত্ৰ ল'ব লাগে, আতৰ ল'ব লাগে, নিজৰ এই অনামিকা আঙুলিত লগাব লাগে, লগাই লৈ নিজৰ নাভিত লগাব লাগে। আৰু নাভিত লগাই এই শুক্ৰৰ বীজ মন্ত্ৰটো 11 বাৰ পাৰে, 108 বাৰ পাৰে জপ কৰিব লাগে ৰাতিপুৱাৰ সময়ত 6টাৰ পৰা 8টা বজাৰ ভিতৰত। আৰু এই উপায়টো কণ্টিনিউ কৰি যাব লাগে প্ৰত্যেক শুক্ৰবাৰৰ দিনা। চাব আপোনালোকৰ ৰিলেশ্যনশ্বিপত, লাভ লাইফত, আপোনালোকৰ বিবাহিত জীৱনত যদি কিবা সমস্যা চলি আছিলে, লাহে লাহে সেই সমস্যা দূৰ হ'ব। তাৰোপৰি বন্ধুসকল, আৰু এটা উপায় আপোনালোকে কৰিব পাৰে। যদিহে আপোনালোকৰ এই ধৰণৰ সমস্যা প্ৰায় হৈ থাকে, তেন্তে আপোনালোকে এখন কাগজ ল'ব। কাগজ দুটুকুৰা কৰি ল'ব, সৰু সৰু কৰি ল'ব, সৰু সৰু দুটুকুৰা কাগজ ল'ব। কাগজ 2 টুকুৰাত আপোনালোকে ৰঙা কলমৰ সৈতে আপোনাৰ নাম আৰু আপোনাৰ পাৰ্টনাৰৰ নাম, আৰু আপোনাৰ নিজৰ পাৰ্টনাৰৰ নাম লিখিব। কি লৈ সেই কাগজ 2 টুকুৰা মুখামুখি কৰি, অৰ্থাৎ যোনফালে নাম লেখা আছে সেই ছাইড দুটা মুখামুখিকৈ ৰাখি তাক জপাই দিব, সৰুকৈ জপাই ল'ব। জপাই লৈ আপোনালোকে ৰঙা সূতাডাল ল'ব, ৰঙা সূতাৰে 7টা গাঁঠি আপোনালোকে সেই কাগজৰ টুকুৰাটোত গাঁঠি মাৰিব। 2খন কাগজ ল'লে, কাগজত আপোনাৰ নাম, আপোনাৰ পাৰ্টনাৰৰ সম্পূৰ্ণ নাম আপুনি লিখিব। লিখি লৈ যোনফালে পাৰ্টনাৰৰ নাম লেখা আছে সেই কাগজ 2 টুকুৰা এনেকৈ জইন কৰিব, জইন কৰি জপাই ল'ব, সৰুকৈ জপাই লৈ তাৰ ওপৰত ৰঙা সূতাৰে 7টা গাঁঠি আপোনালোকে মাৰিব। মাৰি লৈ সেই কাগজ টুকুৰা আপুনি আপোনাৰ ঘৰৰ দক্ষিণ পশ্চিম দিশত
কোনো কিতাপৰ মাজত হওক, কোনো ডাৰ্জৰ ভিতৰত হওক, কোনো ফুলদানিৰ ভিতৰত হওক বা কোনো খামৰ ভিতৰত হওক আপোনালোকে ভৰাই ৰাখি থৈ দিব। কিন্তু বন্ধুসকল এই উপায়টো আপোনালোকে কোনো শুক্ৰবাৰৰ দিনা কৰিব, ৰাতিপুৱাৰ সময়ত কৰিব। আৰু একেবাৰে সহজ উপায়, আপোনালোকে সকলোৱে কৰিব পৰা উপায়, ইয়াত কোনো মন্ত্ৰৰ প্ৰয়োজন নাই। আপোনালোকে এই উপায়টো সকলোৱে কৰিব, যিসকল ব্যক্তিৰ বৈবাহিক জীৱনত সমস্যা হৈ আছে, যিসকলৰ লভ লাইফত সমস্যা হৈ আছে। বন্ধুসকল তাৰোপৰি যদি আপোনালোকৰ ৰিলেশ্যনশ্বিপত সমস্যা, বিবাহিত জীৱনত সমস্যা হৈ আছে আৰু বহু উপায় কৰি আপুনি তাৰ পৰা কোনো ধৰণৰ ভাল ফল পোৱা নাই, তেন্তে আপোনালোকে একেবাৰে এটা সৰু উপায় কৰিব পাৰে। কি উপায় কৰিব লাগে বন্ধুসকল? কোনোবা বৃহস্পতিবাৰৰ দিনা এটা বাঁহৰ বাঁহী কিনি আনিব আপোনালোকে। বাঁহৰ বাঁহীটোত আপোনালোকে চেনি ভৰাব, ধুনীয়াকৈ চেনি ভৰাই ল'ব। বাঁহৰ বাঁহীটোত চেনি ভৰাই লৈ সেই চেনিৰ মাজতে আপোনাৰ নাম লগত এটা প্লাছ চিহ্ন দি আপোনাৰ পাৰ্টনাৰৰ নাম, অৰ্থাৎ নিজৰ নামটো সম্পূৰ্ণ লিখি যোগ চিন এটা দি তলত নিজৰ পাৰ্টনাৰ নামটো লিখি সেই চেনিৰ মাজত সেই কাগজখন ভৰাই হাতত বাঁহীটো লৈ ওম নমো ভগৱতে বাসুদেৱায় এই মন্ত্ৰটো 108 বাৰ জপ কৰি কোনো কৃষ্ণ মন্দিৰত দান কৰি দিব লাগে। এই উপায়টোকে কণ্টিনিউ 4টা বৃহস্পতিবাৰ কৰিব লাগে। এটা বাঁহৰ বাঁহী ল'ব লাগে, বেছি দামটো নলয়, সৰু বাঁহৰ বাঁহী এটা ল'লেও হ'ব। তাত চেনি ভৰাব লাগে আৰু চেনিৰ মাজতে নিজৰ নাম, নিজৰ পাৰ্টনাৰৰ নামটো এখন কাগজত যোগ চিন এটা দি ওপৰত নিজৰ নাম, মাজত যোগ চিন এটা দি তলত নিজৰ পাৰ্টনাৰৰ নামটো লিখি সেই কাগজখন বাঁহীটোৰ ভিতৰত ভৰাই সেই বাঁহীটো এক সাইড পাৰিলে আপোনালোকে বন্ধ কৰি দিব পাৰে। যদি চেনিখিনি ওলাই যোৱাৰ ভয় থাকে তেন্তে আপোনালোকে বন্ধ কৰি দিব পাৰে। বন্ধ কৰি সেই বাঁহীটো আপুনি হাতত লৈ 108 বাৰ ওম নমো ভগৱতে বাসুদেৱায় জপ কৰি কোনো কৃষ্ণ মন্দিৰত বা বিষ্ণু মন্দিৰত দান কৰি দিব লাগে। আৰু এই উপায়টো কণ্টিনিউ 4টা বৃহস্পতিবাৰ কৰিব লাগে। বন্ধুসকল এইটো এটা পৰীক্ষিত উপায়। আপোনালোকৰ যদি লভ লাইফৰ ৰিলেশ্যনশ্বিপত বৈবাহিক জীৱনত কিবা সমস্যা চলি আছে তেন্তে আপোনালোকে মই কোৱা উপায়কেইটাৰ ভিতৰত যিকোনো 2-3টা উপায় আপোনালোকে কৰি চাব আপোনালোকৰ বিবাহিত জীৱনত চলি থকা সমস্যা বা আপোনালোকৰ লভ লাইফত চলি থকা সমস্যা খুব কম দিনতে দূৰ হ'ব। বন্ধুসকল সম্পূৰ্ণ বিশ্বাস ৰাখি, ঈশ্বৰৰ প্ৰতি আস্থা ৰাখি উপায়সমূহ কৰিব। উপায় কৰিলে সম্পূৰ্ণ বিশ্বাসৰ সৈতে কৰিব লাগে। টেষ্ট কৰি চাওঁ কি হয় চাই লওঁ, এইদৰে কেতিয়াও উপায় কৰিব নালাগে। উপায় কৰাৰ আগত সম্পূৰ্ণ আস্থা বিশ্বাস ৰাখি লৈ পেলাই উপায় কৰিব লাগে, তেতিয়া উপায় আপোনাৰ 100% ফলৱৰ্তী হয়। বন্ধুসকল আশা কৰিছোঁ আপোনালোকৰ আজি এই ৰিলেশ্যনশ্বিপৰ সমস্যা, বৈবাহিক জীৱনত সমস্যা দূৰ কৰিবৰ কাৰণে আমি কি কি সহজ উপায় কৰিব পাৰোঁ সেই বিষয়ে আজি মই আপোনালোকক ক'লোঁ। আপোনালোকৰ বিভিন্ন সমস্যাৰ সহজ সৰল উপায়সমূহ এইদৰে আপোনালোকে পাই থাকিবৰ কাৰণে অনুগ্ৰহ কৰি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব। বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকৰ ভিডিঅ'টোৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।